আমাৰ সহশিক্ষক শৈশৱ শইকীয়াই বহুত দিনৰ আগতে এখন ধৰ্মীয় সভাত এষাৰ কথা কৈছিলে। সেই কথাষাৰ মোৰ মনত পৰিছে। মই শৈশৱ শইকীয়াক তাৰ উত্তৰ দিবলৈ কৈছোঁ। উত্তৰটো তেখেতে দিব, কিন্তু মোৰ প্ৰশ্নটো হ'ল, আমি বৰ্তমান যুগত আমাৰ যিটো মোবাইল বুলি কয়, সেই মোবাইলটোৰ যোগেদি আমি ইজন সিজনৰ লগত আদান প্ৰদান কৰোঁ। তেতিয়া হেল্ল' বুলি কয় বা কেতিয়াবা অন্য শব্দ উচ্চাৰণ কৰে। শৈশৱ বহুত দিনৰ আগতে এখন সভাত কৈছিলে, যেতিয়া আপোনালোকে মোবাইলটো আপোনালৈ আহিব তেতিয়া আপুনি কৃষ্ণ বুলি কওকচোন। মোৰ এই কথাষাৰ মনত পৰিছে। গতিকে মই শৈশৱ শইকীয়াক এই প্ৰশ্নটোৰ অকণমান থুলমূলকৈ আভাস দিবলৈ অনুৰোধ কৰিছোঁ। কৃষ্ণ আচলতে এতিয়া আমাৰ লক্ষ্য হ'ব লাগে, আমি নামৰ ভাণ্ডাৰটো কেনেকৈ, আমাৰ নামৰ ভঁৰালটো আমি কেনেকৈ বঢ়াব পাৰোঁ, চহকী কৰিব পাৰোঁ, আমাৰ নামৰ ভঁৰালটো কেনেকৈ আমি মেট মাৰা কৰিব পাৰোঁ, সেইটো আচলতে আমাৰ এটা প্ৰচেষ্টা হোৱা উচিত। এতিয়া যেতিয়া টেলিফোন আৱিষ্কাৰ কৰিছিলে আলেকজেণ্ডাৰ গ্ৰাহাম বেলে, যেতিয়া টেলিফোনটো আৱিষ্কাৰ কৰিবলৈ বাৰে বাৰে চেষ্টা কৰি ব্যৰ্থ হৈছিলে আৰু এদিন সফল হ'ল। আৰু এটা মূৰত আছিলে আলেকজেণ্ডাৰ গ্ৰাহাম বেলৰ পত্নী আৰু এটাত আছিলে আলেকজেণ্ডাৰ। আৰু ইগৰাকীয়ে সিগৰাকীৰ লগত মানে হাজবেণ্ড ৱাইফে কি কৰিবলৈ লৈছিলে, টেলিফোনত নিজকে সংযোগ স্থাপন কৰিবলৈ লৈছিলে। আৰু এবাৰত সংযোগ স্থাপন হৈ গ'ল। তাৰপিছতে এইটো এণ্ডৰ পৰা আলেকজেণ্ডাৰ গ্ৰাহাম বেলে ক'লে, শুনিছানে, হেল্ল' তুমি শুনিছানে? আচলতে হেল্ল' বোলে আলেকজেণ্ডাৰ গ্ৰাহাম বেলৰ পত্নীৰ নাম আছিল। সেইকাৰণে এই আলেকজেণ্ডাৰ নিজৰ পত্নীৰ ৱাইফৰ নাম, আজিকালিতো ৱাইফেও হাজবেণ্ডক নাম কাঢ়িয়ে মাতা এতিয়া পৰিৱেশ হ'ল। আগতেতো মাতিছিলেই। এতিয়া নিজৰ ৱাইফক হেল্ল' বুলি চিঞৰিলে, তুমি শুনিছানে, মই কোৱা কথাবোৰ শুনিছানে, এনেকৈ বুলি মাতিলে। আৰু সেইটোৱে এতিয়াও আজি ইমান বছৰৰ পাছতো এতিয়া সেই বস্তুটোৱে আমাৰ চলি আছে, হেল্ল' বুলি আমি কওঁ। কিন্তু এতিয়া মই কৈছিলোঁ যে আমাৰ নামৰ ভাণ্ডাৰটো বঢ়াব লাগে। আমি ফোনটো ৰিচিভ কৰোঁতে যিয়ে নহওক লাগে, সিফালৰ পৰা যদি ৰিং হয় তেতিয়াহ'লে আমি ৰিচিভ কৰি ভগৱানৰ নাম এটা ৰিচিভ কৰিব লাগে। কৃষ্ণ সেৱানি বিধিছোঁ কোনে কৈছে বাৰু, অচিনাকি নম্বৰ হ'লেও প্ৰভুজনক মই ক'লো নি বাৰু কৃষ্ণ বুলি? আমাৰ প্ৰভুজনে কল কৰিছিলে যে কৃষ্ণ বুলি ক'লোঁ, খুব হাঁহি এটা মাৰিলে তেখেতে। তাৰমানে হাঁহিটো মাৰিলত ভাবিলে যে লাগিছেগৈ নেকি জেগাতে, কৃষ্ণ বুলিছেচোন, এনেকৈ বুলি প্ৰভুৱে চাগে তৃপ্তিৰে হাঁহি এটা মাৰিছে। আমাৰ চম্পক বাপকৰ পৰা বোলে নম্বৰটো হেনো ল'লে। এতিয়া কৃষ্ণ বুলি যদি আমি কওঁ, তেতিয়াহ'লে কওঁতাজনৰো নিজে কৈ নিজে শুনিলে, তাৰপৰা সিফালে সিটো এণ্ডৰজনেও শুনিলে কৃষ্ণ বুলি ক'লে, এইটো এণ্ডত কৃষ্ণ বুলি ক'লে সিজনেও শুনিব কৃষ্ণ বুলি, তেতিয়া তেখেতেও ক'ব কৃষ্ণ বুলি। আৰু ভাগৱতৰ এটা পদ এটা আছে, ভাগৱতত পদ আছে কি, যে আমি কৃষ্ণ নামটো যেতিয়া তেতিয়া আমি কৃষ্ণ নামটো ল'ব লাগে। প্ৰত্যেকটো বাক্যত কৃষ্ণৰ নামটো সম্পৃক্ত কৰি কথা কোৱাৰ এটা আমাৰ আৰ্ট, এটা মানে কলা এটা আমি শিকি ল'ব লাগে। যে কি বুলি কৈছে, বোলে যিটো বাক্যে আছে গুণ নাম মাধৱৰ, সিটো বাক্যে হৰে পাব জনসমূহৰ। যিটো বাক্যত ভগৱন্তৰ গুণ নামযুক্ত বাক্য, যিটো বাক্যত ভগৱন্তৰ গুণ নাম আছে, সেই বাক্যটোৱে অকল কওঁতাজনৰে নহয়, জনসমূহৰ যিমানলৈকে শুনিব সিমানলৈকে পাপ দূৰ কৰে বুলি মহাপুৰুষে বাণী দিছে। তাকো নকৰি যিটো বাক্যে নাই নামৰ কৃষ্ণৰ চৰিত্ৰ, উচিষ্ট কৰ্তটো কৰি সিটোও পবিত্ৰ। যিটো বাক্যত ভগৱন্তৰ গুণ নাম যুক্ত হৈ নাই, সেই বাক্যটো কেনেকুৱা বুলি কৈছে, চোৱা পাত পেলোৱা গাতটোতকৈ পবিত্ৰ বুলি কৈছে। যে যিটো বাক্যে নাই নামৰ কৃষ্ণৰ চৰিত্ৰ, উচিষ্ট কৰ্তটো কৰি সিটোও পবিত্ৰ। এই উচিষ্ট মানে চোৱা পাতনি পেলোৱা গাতটোতকৈ অপবিত্ৰ। কাকো তুল্য কামী পুৰুষৰ তাতৰ অতি, তেনেকুৱা ঈশ্বৰৰ গুণ নাম বিহীন বাক্যবিলাকত কাৰ ৰতি, কাকো তুল্য কামী পুৰুষৰ তাতৰ অতি। কাকো মানে কাউৰীৰ নিচিনা কামী পুৰুষৰহে সেই ঈশ্বৰৰ গুণ নাম বিহীন বাক্যবিলাকত ৰতি প্ৰীতি বেছি। কাকো তুল্য কামী পুৰুষৰ তাতৰ অতি, ভকতৰ নাই তাত অভিলাষমতি। ভকতজনৰ কিন্তু
সেইবিলাকত তেনেকুৱা ধৰণৰ কোনো অভিলাষ নাই। কাকতুল্য কামী পুৰুষৰহে তেনেকুৱা ঈশ্বৰৰ গুণনামবিহীন শব্দবিলাকত বা বাক্যবিলাকত প্ৰীতি বেছি। এতিয়া কাউৰী যেতিয়া আইগৰাকীয়ে যেতিয়া পিছফালে চোৱা পাতনি যেতিয়া সেই বাতিটোত বা চৰিয়াটোত নি যেতিয়া গাটো চেনি মাৰি দিব, আপুনি চাবচোন কাউৰীজনী চায়ে থাকে তাক সেইটো সময়তে মাৰিবহি দিয়া বুলি, আৰু তাইক মাতিব নালাগে, তাই চিধা উৰা মাৰি আহে, উৰা মাৰি আহি গাটোত পৰেহি। এতিয়া হৈছে আমাৰ আধুনিক ঘৰবিলাকত তেনেকুৱা চোৱাপাত পেলাব পৰা ঠাই প্ৰয়োজন নাই আৰু। আগতে আমি সৰুকালত দেখিছিলোঁ আমাৰ প্ৰত্যেকৰ ঘৰ সাধাৰণতে বৰঘৰৰ পাছফালে য'তে কাঁহী বাতি ধুৱে আৰু কল দুজোপামান থাকে, সেই কলগছৰ গুৰিলে মাৰি দিয়ে পানী চালি, আৰু তাতে কাউৰীজনী উৰা মাৰি আহি পৰে। সেইকাৰণে কৈছে কাকতুল্য কামী পুৰুষৰ তাতো অতি কাউৰীৰ উদাহৰণটো সেইকাৰণে দিছে। যেনেকৈ চোৱা পাতনি গাটোত সদায় কাউৰীজনীৰ চকু, ঠিক তেনেকৈ ঈশ্বৰৰ গুণনামবিহীন বাক্যবিলাকত তেনেকুৱা সেই কাকতুল্য কাউৰীৰ নিচিনা কামী পুৰুষৰহে ৰতি প্ৰীতি বেছি। গতিকে এতিয়া আমি আমাৰ সহস্ৰ নাম ভগৱন্তই দিলে, ভগৱন্তৰ সহস্ৰ নাম ঈশ্বৰৰ নাম আছে, গতিকে আমি তাৰ কোনোবা নাম এটা লওঁচোন। ফোনটো ৰিচিভ কৰোঁতে আমি তাৰ কোনোবা নাম এটা লওঁ, কৃষ্ণ বুলি কওঁ বা বাসুদেৱ গোবিন্দ গোবিন্দ এনেকুৱা ৰাম 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 ৰাম। এতিয়া আমি সেইটো মাত্ৰ আৰ্ট মানে সেই যিটো কলা, সেই কলাটো আমি আয়ত্ত কৰি ল'ব পাৰিলেই হ'ল। যিটোৰ যোগেদি আমি কি কৰিব পাৰোঁ, আমি আনন্দ কৰিব পাৰোঁ, হৰ্ষোল্লাস কৰিব পাৰোঁ, বিষাদ কৰিব পাৰোঁ ঈশ্বৰৰ নাম এটা কৈ, আমি বেজাৰ কৰিব পাৰোঁ ঈশ্বৰৰ নাম এটা কৈ, আনন্দ কৰিব পাৰোঁ। যদি ভাল খবৰ এটা পাইছে তেতিয়াও আপুনি ঈশ্বৰৰ নাম এটা কৈ আনন্দ কৰিব পাৰিব। এই ৰাম 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 বাপ, বৰ ভাল খবৰ দেই, মই পোৱা দেৰি হ'ল, খালি মই গম পোৱা দেৰি হ'ল প্ৰভু, বৰ ভাল খবৰ, সেই বুলি কৈ আনন্দ কৰিব পাৰি। আপুনি দুখ বেজাৰো কৰিব পাৰিব। আপুনি কিবা খবৰ এটা যদি পায়, আৰু আমাৰে খবৰ এটা যেনিবা বেয়া খবৰ এটা পালে, আপুনি বেজাৰ কৰিব পাৰিব। সিদিনা ভূম জয়ন্তীৰ দিনা, মাধৱদেৱ জয়ন্তীৰ দিনাখন সৰগুৰি নামগৃহত তেখেতক লগ পাইছিলোঁ। ৰাম 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 ৰাম, তেখেতক দেখোন এইটো গতিহে হ'লগৈ নেকি? যদি মোৰ কিবা বেয়া এটা হয়, বেমাৰ আজাৰ যদি পৰোঁ, কিবা যদি দুৰ্ঘটনাগ্ৰস্ত হওঁ, আপুনি সেইদৰে ভগৱানৰ নাম এটা লৈ আপুনি দুখ প্ৰকাশ কৰিব, ভগৱানৰ নাম গৈ আনন্দ কৰিব। সেইকাৰণে কৈছে যিটো ভাগ্যে নাই নামৰ কৃষ্ণৰ চৰিত্ৰ, বা যিটো ভাগ্যে আছে কোনো নাম মাধৱৰ, সিটো ভাগ্যে হৰে পাব জনসমূহৰ। যিটো বাক্যত ভগৱন্তৰ গুণ নাম আছে, সেই বাক্যটোৱে কি কৰে, জনসমূহৰ পাপ দূৰ কৰে। গতিকে কৃষ্ণ বুলি কোৱাৰ লগে লগে যিটো ছিষ্টেমত শব্দটো আহিছে, সেই কৃষ্ণ শব্দটো সেইটো ছিষ্টেমতে সিটো এণ্ডলৈ গুচি যাব। যাওঁতে কি কৰিব, ইথাৰত থকা এই বেয়াবিলাকো ই চাফা কৰি লৈ গুচি যাবগৈ কৃষ্ণ নামটোৱে। গতিকে কৃষ্ণৰ নামটো কৈ, আৰু আমি লৈছোঁ তাৰ হেল্ল' বুলি কোনোবা কাহিনী, এতিয়া আলেকজেণ্ডাৰ গ্ৰাহাম বেলে যিটো টেলিফোন আৱিষ্কাৰ কৰিছিলে, তাৰ বাবে বঁটা বাহন যি পাব লাগে ঢেৰ পালে, এতিয়াও তেওঁ পাবলৈ একো বাকী নাই আৰু। এতিয়া আমি আমাৰ ইমানবিলাক ভগৱন্তৰ নাম থাকোঁতে আমি নাম লৈছোঁ কাৰ, লোকৰ পত্নী এগৰাকীৰ নাম লৈছোঁ, আৰু লৈছোঁ প্ৰভুজন লোকৰ মৰি যোৱা পত্নী এগৰাকীৰ নাম লৈ আছোঁ। এতিয়া কোন কাহিনীয়ে মৰিব, আমাৰ নাই ল'বলৈ নাম। গতিকে আমাৰ কি কৰিছোঁ, এই পৰম্পৰাটো এতিয়া আমাৰ বিশেষকৈ মাজত প্ৰচাৰ হৈছে। এতিয়া আমি যদি কেতিয়াবা চম্পক পাবলৈ ফোন কৰোঁ, চম্পকভাৱে কৃষ্ণ বুলিহে কয়, সেইটো এইটোৰ পৰা আমিও কৃষ্ণ বুলি কওঁ। আমিও এতিয়া ইয়ালৈ অহা আগত দুবাৰমান মাৰিলোঁ, কৃষ্ণ কৃষ্ণ আদান প্ৰদান আমাৰ মাজত হ'ল। সেইটো আচলতে আমাৰ হ'ব লাগে, আৰু সেইটো হ'লে মানে কি হয়, তেতিয়া আমাৰ নামৰ ভাণ্ডাৰটো বাঢ়িব প্ৰভুজন। এতিয়া ফোনত থাকিলে মহা শ্ৰদ্ধাই মহন্ত, সিটো এণ্ডত আপুনি শুনিবলৈ আছে, ফোনটো ৰিচিভ কৰি আপুনি মহা শ্ৰদ্ধাই কৃষ্ণ বুলি কওঁ। অনন্ত থাকিলে মহা শ্ৰদ্ধাই অহন্ত, অহন্ত থাকিলে মহা শ্ৰদ্ধাই অনন্ত। ইফালৰ পৰা যদি কৃষ্ণ বুলি কৈছে, আপুনি মহা শ্ৰদ্ধাই শুনি আপুনিও কৃষ্ণ বুলি কওঁ। বহিবাক শুনিবাক যদি নাপাওঁ অন্ত, ক'বলৈ শুনিবলৈ কোনো নাই, আপুনি অকলেহে আছে। আপুনি টেলিফোনত কাৰো লগত কথা পতা নাই, আপুনি অকলে আছে, গৈ আছে, হয়তোবা কাম কৰি আছে, হয়তোবা কিবা এটা কৰি আছে, বহি আছে যদি বহি আছে, গৈ আছে যদি গৈ আছে, থিয় হৈ আছে যদি থিয় হৈ আছে। বহিবাক শুনিবাক যদি নাপাওঁ অন্ত, পৰম আনন্দে বকি আপুনি গাৱন্ত। পৰম আনন্দত বহি আছে যদি বহি লৈ গাব, থিয় হৈ আছে যদি থিয় লৈ গাব, চাইকেল চলাই আছে যদি চাইকেল চলাই গাব। তেতিয়াহ'লে কি কৰিব, তেনেকৈ মাত্ৰ ভগৱন্তৰ নামৰ ভাণ্ডাৰটো বঢ়াব লাগে। আমাৰ লক্ষ্য হোৱাটো সেইটো উচিত, আৰু সেইটো যদি আমি কৰোঁ, কৃষ্ণ বুলি কোৱাৰ লগে লগে কৃষ্ণ শব্দটোৰ অৰ্থ মহাপুৰুষে দুই প্ৰকাৰে ভাঙনি কৰিছে। যে কৃষ্ণহেন শব্দ এইটো পৃথিৱী বাচক হৈল ন আনন্দত প্ৰৱৰ্তন। ন মানে মূৰ্ধন্য ন, দন্ত্য ন নহয় আকৌ প্ৰভুজন।
মূৰ্ধন্য ন দন্ত্য ন কোৱা হ'লে কিন্তু নবিধ ভক্তি কোনোবাই নবিধ ভক্তি কয়গে কেতিয়াবা এইটো মানে মিছইণ্টাৰপ্ৰিটেশ্যন এটা কৰে দন্ত্য ন হ'লে নতুন বা নবিধ ভক্তি হ'লে যে ধন্য ন হৈ আছে ন আনন্দৰ পৰিৱৰ্তন আপুনি হেমকোষখন যদি মেলি চাই মূৰ্ধন্য ন বৰ্ণটোৰ অকলশৰীয়া অৰ্থটো কি গম পাইছেনে প্ৰভুজন মূৰ্ধন্য ন মানে মুক্তি মানে কৃষ্ণ শব্দটো যদি আপুনি হেমকোষত চালে কৃষ্ণ শব্দটো ভাঙি থৈছে নহয় কৃষ ধাতুৰ লগত মানে মূৰ্ধন্য ন কেনেকৈ যোগ হৈছে মূৰ্ধন্য ন বৰ্ণটো দি মানে মুক্তি বুলি লিখি থৈছে মূৰ্ধন্য ন মানে মুক্তি বৃষহেন শব্দ এইটো পৃথিৱী বাচক হৈল ন আনন্দৰ পৰিৱৰ্তন মানে মূৰ্ধন্য ন আৰু মুক্তি পালেতো আনন্দ হ'বই যিটো বস্তু নাম ল'লে গৈ এদিন মুক্তি পাব গতিকে সেইটো আনন্দদায়ক হ'বই ন আনন্দৰ পৰিৱৰ্তন দুইৰো এক বৈলৱ হৈলে দুইটা লগ লাগিলে পৰম ব্ৰহ্মৰ ৰূপ কৃষ্ণ নাম আনন্দ মাত্ৰ কয় কৃষ্ণ মানে হ'ল নাম আনন্দ গতিকে নাম ল'লেতো সকলোৱে আনন্দ পাবই আকৌ আন প্ৰকাৰে কি বুলি কৈছে ঈশ্বৰৰ পদ সেৱা কৰন্তে জীৱৰ যত বৃক্ষতা কুশয় নিৰন্তৰ ঈশ্বৰৰ পদ সেৱা ভগৱন্তৰ পদ সেৱন কৰিলে বৃক্ষতা কুশয় নিৰন্তৰ বৃক্ষতা মানে এলাহ জড়তা বৃক্ষতা কুশয় নিৰন্তৰ এহি হেতু দেখে জানা ঈশ্বৰক বুলি কৃষ্ণ বিশিষ্ট অন্যয় মনোহৰ মহাপুৰুষে ঘোষাতে লিখিছে অৰ্থাৎ আমি কোনোবা ভাগৰুৱা হৈ আহিলে ৰাম 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 কৃষ্ণ কৃষ্ণ এনেকৈ বুলি ক'লে আমাৰ ভাগৰটো দূৰ হৈ যায় গতিকে এনেকুৱা মহিমাযুক্ত ঈশ্বৰৰ নাম আমি যিমান পাৰোঁ সিমান ক'ব লাগে আই সমস্তইটো চৰুত চাউল মুঠি দিওঁতেও গুৰুদেও নাম ভকতৰ নামত দি বাকীখিনি একেলগে কৃষ্ণ বুলি ঢালি দিব লাগে ভাতকেইটা লৰাওঁতেও কৃষ্ণ কৃষ্ণ বুলি কৈ লৰাব লাগে বাঢ়ি দিওঁতেও এবাৰত কৃষ্ণ কৃষ্ণ বুলি বাঢ়িব লাগে আকৌ আগবঢ়াই দিওঁতেও কৃষ্ণ বুলি আগবঢ়াই দিব লাগে খাওঁতেও ভকতে কৃষ্ণ বুলি খাব লাগে যে খাওঁতে শুওঁতে উঠোঁতে বহোঁতে সকলো সময়তে আমি কৃষ্ণ নামটো আমাৰ ওঠৰ অগ্ৰত থাকিব লাগে আৰু যেতিয়া জানিব এদিন যেতিয়া সেই মুহূৰ্ত আহিব তেতিয়া আপোনাৰ ভগৱানৰ নামটো সেই কৃষ্ণ নামটো মুখলৈ নিশ্চয় নহাকৈ নাথাকে কৃষ্ণ সম্ভৱ আমাৰ সময় আগবাঢ়িছে ভকতৰ কষ্ট হ'ব